মানে ভাত খোৱা নাছিলোঁ ISBTৰ ওচৰত গৈ পেলাই মানে তাকে খাই ল'লোঁ ISBT গুড মৰ্ণিং বন্ধুসকল কি খবৰ আশা কৰিছোঁ ভাল সকলোৰে আজি ওলাইছোঁ তাকে যাওঁ যোৰহাট ফালে যাওঁ গাড়ী দুখনমানৰ খবৰ পাইছোঁ যদি পচন্দ হৈ যায় লৈ ল'ম আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব এখনলৈকে গাড়ী মানে আপোনাৰ কি ক'ম আৰু গাড়ী মানে বিকিবলৈ বহুত ভাল বিচাৰিবলৈ মানে গাড়ী এখন বিচাৰি উলিয়াবলৈ বহুত কষ্ট হয় মানে তাকে পটককৈ মানে যিকোনো মানে ভাল গাড়ী পোৱা নাযায় মানে ভাল গাড়ী এখন বিচাৰিবলৈ মানে বহুত কষ্ট হয় তাকে চাওঁ আজি ওলাইছোঁ এতিয়া যোৰহাটলৈ ঘৰৰ পৰা এতিয়া ওলাইছোঁ তাকে যাওঁ এতিয়া যোৰহাটলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব এখনলৈকে কি গাড়ী লওঁ দেখুৱাম আৰু যদি লোৱা নহয় তথাপিতো আপোনালোকে ভিডিঅ'টো এখনলৈকে চাব আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লাইক কৰি দিব পাৰিলে শ্বেয়াৰ কৰি দিব তো তাকে ওলাইছোঁ আৰু যাওঁ এতিয়া যোৰহাটলৈ ভিডিঅ'টো আপোনালোকে এখনলৈকে চাই থাকিব বন্ধুসকল যোৰহাট আহি পালোঁ সেইখন বগা ইক' স্পট এখন ৰখি আছে দেখিছেনে এই বগা ইক' স্পটখন মানে চাই লওঁ ফাৰ্ষ্ট তাকে এইখন ৰখি আছে ফাৰ্ষ্ট এই ইক' স্পটখন চাই লওঁ আৰু দুখনমান আছে চাই লওঁ যদি পচন্দ হয় দাম দৰ যদি মিলে যদি গাড়ীখন ভাল হৈ আছে তেন্তে লৈ ল'ম আৰু ভিডিঅ'টো আপোনালোকে একদম পূৰা শেষলৈকে চাই থাকিব দেই বন্ধুসকল ফাইনেলি হেৰিখন লোৱা হ'ল ইক' স্পটখন লোৱা হ'ল গাড়ীখন তাকো মই মানে যোৰহাটৰ যিটো আমাৰ ফৰ্ডৰ ইক' স্পট মানে ফৰ্ডৰ যিটো ডিলাৰ আছে ডিলাৰত আনি মেলি চেক কৰি মেলি চালোঁ মানে গাড়ীখন চব ঠিকে আছে একো প্ৰব্লেম নাই খালি আপোনাৰ খালি গাড়ীখন মানে টায়াৰ চায়াৰ চব নতুনেই হৈ আছে হা বাকী মালিকক মই পে'মেণ্ট কৰিলোঁ গাড়ীখন পূৰা মজা হৈ আছে বাকী প্ৰাইচটো মই আগত ৰখি পেলাই ক'ম কিমান দাম হ'ব খালি ইক' স্পট ডিজেলৰ হয় টাইটেনিয়ামখন হয় ডিজেলৰ আৰু 2014 চনৰ হয় মডেলটো খালি অকল খালি এই ইয়াতে অকণ ঘঁহাকণ খাইছিলে এইকণে বাম্পাৰটো অকণ ঢিলা হৈ আছে বেলেগ একো প্ৰব্লেম নাই টায়াৰ চায়াৰ চব নতুন হৈ আছে আৰু কিলোমিটাৰটো কিমান চলিলে দাদা 1,20,000 কিলোমিটাৰটো এবাৰ দেখাই দিয়কচোন কিলোমিটাৰটো এবাৰ দেখাই দিছোঁ কিমান চলিছে আপোনালোকক ভিতৰৰ ইণ্টেৰিয়াৰ চব কিমান ধুনীয়া হৈ আছে দেখিছেনে আৰু এখন টপ মডেলখন হয় আপোনাৰ এলয় থকা মডেলটো ভিতৰটো চব কিমান ধুনীয়া হৈ আছে কিলোমিটাৰটো মই দেখাই দিছোঁ বাকী গাড়ী চলাবলৈ বহুত ভাল হৈ আছে কিলোমিটাৰটো এইটো ইমানটো চলিছে 1,23,000 চলিছে ন 1,23,000 কিলোমিটাৰ চলিছে আৰু বাকী গাড়ী পূৰা কণ্ডিশ্যন এয়াৰ বেগ দুটা আছে বাকী ডিটেইলছটো মই ক'ম ক'ৰবাত ৰখি পেলাই ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল আৰু গাড়ীখন বন্ধুসকল ছেকেণ্ড অনাৰ হয় অনাৰৰ পৰা এতিয়া হেণ্ড অভাৰ কৰি লৈছোঁ আৰু বাকী কাগজ পত্ৰ চব ল'লোঁ আৰু যোনে কিনিব মই ট্ৰান্সফাৰটো ডাইৰেক্ট অফলাইন কৰাই দিম ঠিক আছে তো বন্ধুসকল এইখনে মই বাকী ডিটেইলছটো মই ক'ৰবাত ৰাস্তাত ৰখি পেলাই দেখাম ভিডিঅ'টো চাই থাকিব আপোনালোকে বন্ধুসকল আহি দেৰগাঁও পালোঁ মানে আন্ধাৰ হৈ গ'ল কেলৈ মানে ভাত খোৱা নাছিলোঁ ISBTৰ ওচৰত গৈ পেলাই মানে তাকে খাই ল'লোঁ ISBTৰ ওচৰত গৈ পেলাই খাই মেলি আহোঁতে দেৰগাঁও পাওঁতে ৰাতি হৈ গ'ল তো গাড়ীখন লখিমপুৰ ষ্টেচনৰ নাম্বাৰ হয় A07G5522 হয় আৰু গাড়ীখন প্ৰথমতে মই বাহিৰ ছাইডটো গোটেই দেখুৱাই লওঁ বুজিছেনে বাহিৰ ছাইডটো চব কি ধুনীয়া হৈ আছে ইক' স্পট হয় দেই আৰু এইখনৰ মই RC টো আপোনালোকক দেখুৱাই দিছোঁ RC টো হৈ গ'লগৈ এইটো ইক' স্পট 2014 চনৰ আগষ্ট মাহৰ হয় আৰু ইক' স্পট 15খন হয় এইখন আপোনাৰ ডিজেলৰ হয় আৰু এলয় থকা মডেলটো হয় দেখিছে টায়াৰ চব কি ধুনীয়া কণ্ডিশ্যনত আছে টায়াৰ দেখিছেনে গোটেইকেইটা টায়াৰ 4টা টায়াৰ নতুন আৰু এলয় থকা কণ্ডিশ্যনটো হয় আৰু কাম দুটামান আছে কাম দুটা মানে এইকেইটা যোনে কিনিব নিজে কৰি ল'ব লাগিব এইখন বেক কৰোঁতে দেখিছেনে বেক কৰোঁতেতো অকণমান আৰু ইমান কণ্ডিশ্যনে বেক কৰোঁতে ক'ৰবাত লাগিছিলে এইটো যোনে কিনিব বনাই ল'ব লাগিব আৰু মডেলটো মই কৈছিলোঁৱে টাইটেনিয়াম TDCI হয় ডিজেলৰ আৰু স্পেয়াৰ টায়াৰটো ইয়াত থাকে আৰু আপোনাৰ আৰু এইফালে অকণ কাম আছে দেই এইটো দেখিছেনে এই বাম্পাৰটো যোনে কিনিব এইটো লগাই ল'ব লাগিব এইখন বনাই ল'ব লাগিব এইখন অলপ ঢিলা হৈ আছে আৰু এইফালৰ পৰা লুকছটো চব কি ধুনীয়া হৈ আছে আৰু টায়াৰ কণ্ডিশ্যন চব টায়াৰ 4টা টায়াৰ ছেম কণ্ডিশ্যনতে আছে নতুন কণ্ডিশ্যনতে আছে আৰু এই আগৰ বাম্পাৰটো এইটো কাম অলপ আছে দেই এই দেখিছেনে এই বাম্পাৰটো এইটো অলপ ফুলি আছে বেলেগ একো কাম নাই এইফালৰ পৰা চব লুকছটো কি ধুনীয়া হৈ আছে বন্ধুসকল দেখিছেনে আৰু এতিয়া ভিতৰটো দেখুৱাম আৰু এই গিলাচখন খালি বদলাব লাগিব দেই এই গিলাচখন এখন ফাটি আছে আৰু বেলেগ পূৰা গাড়ীখন পূৰা অৰিজিনেল পেইণ্টতে আছে তাৰপিছত টায়াৰ মই দুটা দেখুৱালোঁ এইফালৰ টায়াৰটো দেখুৱাই দিছোঁ আপোনালোকক চব টায়াৰ 4টা একদম পূৰা নতুন কণ্ডিশ্যনতে আছে বন্ধুসকল তো এইফালৰ পৰা লুকছটো এনেকুৱা হৈ আছে গাড়ীখনৰ তো
তো যদি কোনোবাই সোনকালে যোগাযোগ কৰিব মই এতিয়া ইয়াৰ দামটো কৈ দিম আপোনালোকৰ ভিতৰত সোমাই পেলাই আৰু এতিয়া ভিতৰৰ লুকছটো মই দেখুৱাই দিছোঁ আপোনালোকক চব তাৰপৰা এইফালে টায়াৰটো দেখুৱালোঁ নাই টায়াৰ চাৰিটাই মজা হৈ আছে এতিয়া মই আপোনালোকক ভিতৰৰ কণ্ডিশ্যনটো দেখুৱাইছোঁ চাই থাকিব কেনেকুৱা হৈ আছে আৰু এটা ভিডিঅ' মই দিম ধুনীয়াকৈ ধুৱাই মেলি ভিতৰটো চব ধুনীয়া হৈ আছে দেখিছে নাই আৰু কিলোমিটাৰটো মই অথনি দেখুৱাইছিলোঁৱে লওঁতেই 1 লাখ প্লাছ হৈ আছে আৰু এইফালে এয়াৰ বেগ এইটো এটা আছে এইটো এটা এয়াৰ বেগ আছে দুটা এয়াৰ বেগ আছে তাৰপিছত AC আছে মিউজিক চিষ্টেম এইটো লাগি আছে এইফালে LCD লাগি আছে দেখিছে নাই LCD লাগি আছে আৰু চলাবলৈ গাড়ীখন পূৰা মজা হৈ আছে এইফালে চশমা টচমা চাব পাৰিব আৰু এইফালে গ্লাছ লাগি আছে মানে গাড়ীখন একদম পূৰা মজা হৈ আছে চলালে একো গমেই নাপায় মানে পূৰা অ'কে হৈ আছে বন্ধুসকল চলাবলৈ একদম গুলি হৈ আছে আৰু ইয়াৰ প্ৰাইচটো হ'ব বন্ধুসকল 2,50,000 টকা ফিক্স প্ৰাইচ হ'ব 2,50,000 টকাত ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি দিম আৰু খালি ট্ৰান্সফাৰটো খালি অফলাইন যদি অনলাইন হয় অনলাইন কৰাই দিম আৰু যদি অফলাইন হয় টেনশ্যন ল'ব লাগে অফলাইন কৰাই দিম আৰু গাড়ীখন ডেছবৰ্ড চেছবৰ্ড চব কি ধুনীয়া হৈ আছে দেখিছে নাই পূৰা লুকছত আছে আৰু গাড়ীখন এইফালে ইয়াত LCD লাগি আছে এইটো LCD মানে সৰু LCD আৰু তাৰপিছত ইয়াত মোবাইল চোবাইল লগাব পাৰিব আৰু বেক চাইডৰ পৰা দেখুৱাই দিছোঁ ৰ'ব আপোনালোকক আৰু এইফালে পাৱাৰ উইণ্ডো 4খন আছে তাৰপিছত এইফালে মিৰৰটো ইয়াতে মিলাব পাৰিব আৰু তলটো চব গাড়ী পূৰা একদম লুকছত আছে আৰু চলাবলৈও বহুত ভাল হৈ আছে বন্ধুসকল মই ধুৱাই মেলি ভালকৈ ভিডিঅ' এটা দিম এতিয়া থুলমূলকৈ অলপ দেখুৱাই দিছোঁ আপোনালোকক আৰু বেক চাইডৰ পৰা চব পূৰা মজা হৈ আছে বন্ধুসকল যদি কোনোবাই সোনকালে যোগাযোগ কৰিব দামটো মই ক'লোৱে ট্ৰান্সফাৰ চব কৰি দিম খালি ছেকেণ্ড অনাৰ হয় দেই ইকো স্পৰ্ট ছেকেণ্ড অনাৰ হয় তো ভিডিঅ'টো ইমানতে সামৰিছোঁ বন্ধুসকল বাই বাই